হেল্ল' বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দেখা পাইছে মই আছোঁ পাচৰজা সমন্বয় ক্ষেত্ৰ বাৰবজিয়াত আৰু ইয়াতে চলি আছে অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন। আজি হৈছে 1 ফেব্ৰুৱাৰী, 31 জানুৱাৰী, 1, 2, 3 ফেব্ৰুৱাৰীতে ইয়াতে 4 দিনীয়াকৈ চলিব এই অধিৱেশন। গতিকে আজিৰ দ্বিতীয় দিন যাওঁ বলক ভিতৰলৈ, কেনেকুৱা কি হৈছে সুন্দৰকৈ কলা কৌশলীসকলে সজাই পৰাই তুলিছে এই ঠাইখিনি। গতিকে বলক ভিতৰলৈ যাওঁ, কেনেকুৱা কি হৈছে সকলোবিলাক চাওঁগৈ। আপোনালোকে দেখা পাইছে এখন কিতাপ আকাৰত বনাইছে কি সুন্দৰকৈ, য'ত লিখা আছে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ। আৰু এয়া চাওক, মই জুম কৰি দেখাব চেষ্টা কৰিম আপোনালোকক, ইমান সুন্দৰকৈ বনাইছে। আৰু এতিয়া বলক আমি যাম, মুখ্য গেটখন দেখা পাইছে মোৰ সন্মুখত, এতিয়া গেটৰ ওচৰলৈ যাওঁ। এইখন হৈছে মুখ্য গেটখন আৰু যিখন বনাইছে কাঠ আৰু বাঁহেৰে। দেখা পাইছে আপোনালোকে, এয়া বাঁহৰ ঢাৰি দি পেলাই বনাইছে এয়া, আৰু ওপৰত এইবোৰ হৈছে মানে কাঠ দি বনাইছে। বন্ধুসকল দেখা পাইছে পিছফালে এইবিলাক মানে ছোৱালীবিলাক যে ৰৈ আছে, ওচৰত যিবিলাক স্কুল আছে স্কুলবিলাকৰ পৰা ল'ৰা ছোৱালীবিলাকক মাতিছে ইয়ালৈ, আৰু ইয়াতে ভিতৰলৈ সোমাওঁতে সকলোকে নমস্কাৰ দি পেলাই আদৰণি জনাই ভিতৰলৈ লৈ যোৱা হৈছে। একদম মেনেজমেণ্ট মানে সুন্দৰ হৈছে। এয়া চাওক, ওপৰত লিখা আছে চিৰ চেনেহী মোৰ ভাষা জননী। চাওক ভিতৰলৈ সোমাই আহিয়ে ইয়াতে আছে শ্ৰদ্ধাঞ্জলি হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাৰ এই শ্ৰদ্ধাঞ্জলি তিনিটাকৈ তেওঁলোকৰ প্ৰতিমূৰ্তি গঢ়ি তোলা হৈছে। বৰ সুন্দৰকৈ চাওক, কিমান ধুনীয়াকৈ কলা কৌশল দি বনাইছে এই মূৰ্তিকেইটা, সঁচাই কিন্তু শলাগ ল'বলগীয়া। আৰু বন্ধুসকল এইফালে চাওক, অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ সাহিত্যিক শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এখন ডাঙৰ ছবি, যিখন হাতেৰে অঁকা ঋণটো সাৰঘৰীয়া বুলি। এয়া চাওক, আপোনালোকে চাগে ভাবিছে এখন ফটো বুলি, মানে ফটোৱে হয়, ডাঙৰকৈ বনাইছে, কিন্তু এখন হাতেৰে আঁকা হয়। চাওক কিমান সুন্দৰকৈ আঁকিছে। আৰু বন্ধুসকল মোৰ পিছফালে চাওক, এয়া অসম সাহিত্য সভাৰ যি পতাকা বেদী মোৰ পিছফালে দেখা পাইছে আপোনালোকে। আৰু ইয়াতে মানে যিমানবাৰ আজিলৈকে মানে অসম সাহিত্য সভা হ'ল সিমানখন পতাকা আছে, আৰু ইয়াতে মানে কোনবাৰ কোন সভাপতি আছিল ইয়াতে তেওঁলোকৰ নামবিলাক আছে আৰু ফটোবিলাক আছে, এয়া আপোনালোকে চাবলৈ পাৰে। আৰু এয়া চাওক, এইবিলাক হৈছে পতাকাবোৰ কিমান সুন্দৰকৈ উৰি আছে। দেখা পাইছে আপোনালোকে ইয়াতে যিসকল মানে সভাপতি আছিল তেওঁলোকে ইয়াতে ফটোবোৰ দিয়া হৈছে, আৰু কিমান চনত তেওঁ আছিল সভাপতি সেই বিষয়ে দিয়া হৈছে। এয়া চাওক, বিনন্দ চন্দ্ৰ বৰুৱা লখিমপুৰ অধিৱেশনত আছিলে 1964 চন। এয়া চাওক, ঠিক তেনেকৈ যিমানবাৰ আজিলৈকে মানে সাহিত্য সভা হৈছে প্ৰত্যেকবাৰৰে যিসকল সভাপতি আছিল তেওঁলোকৰ ফটোবোৰ ইয়াত গোলকৈ লগোৱা হৈছে, আৰু যিমানবাৰ সাহিত্য সভা হৈছে সিমানবাৰৰ ইয়াতে তেওঁলোকে গোলকৈ পতাকা লগাইছে। ইয়াকে কয় পতাকা বেদী। আৰু এতিয়া আমি আগলৈ যাম, মূল মণ্ডপ আছে পিছফালে, গতিকে বলক মূল মণ্ডপলৈ যাওঁ। আৰু দেখাবলৈ বহুত কিবাকিবি আছে। এইফালে চাওক, মানে সকলো ফালে কিবা নহয় কিবা এটা মানে এলিমেণ্ট দিছেই। এইফালে চাওক, এটা স্মৃতি তৰ্পণ আছে, এইফালে স্মৃতি তৰ্পণ, আৰু সিফালেও আছে শ্বহীদ তৰ্পণ। এইফালে চাওক, এয়া স্মৃতি তৰ্পণ সুন্দৰকৈ বাঁহেৰে বনাই তোলা হৈছে, আৰু এইফালে এয়া শ্বহীদ তৰ্পণ। বন্ধুসকল এয়া চাওক, সুৰাগ্ৰন্থ ডক্টৰ ভূপেন হাজৰিকাৰ সৰণিত মূল মণ্ডপ, কিমান ডাঙৰ মূল মণ্ডপটো চাওক। ইয়াতে একেলগে বহু হাজাৰ মানুহ বহিবলৈ পাৰিব। বৰ্তমান কিবা মিটিং চলি আছে বন্ধুসকল, মানে আজি দ্বিতীয় দিন, আৰু আজি মানে সোনকালে আহি গ'লো মই মৰ্ণিং, গতিকে ইমান মানুহ আপোনালোকে হয়তো দেখিবলৈ পোৱা নাই। কিন্তু এই যি সমন্বয় ক্ষেত্ৰ, এই সমন্বয় ক্ষেত্ৰত বহু হাজাৰ হাজাৰ মানুহৰ আগমন হ'ব, আৰু জুবিন গাৰ্গো আহিব বুলি শুনিছোঁ 3 তাৰিখলৈ। গতিকে বৰ্তমান আজি যিখিনি পাৰোঁ মই দেখাব চেষ্টা কৰিম ইমান থুলমূলকৈ, যাতে আজি এই ভিডিঅ'টো চাই পেলাই আপোনালোকে কাইলৈ বা পৰহিলৈ ইয়ালৈ আহিবলৈ পাৰে। আৰু আহিবৰ কাৰণে আপোনালোকে আহিব লাগিব মৰিগাঁও জিলাৰ বাৰবজিয়ালৈ। তেখেতসকলে অন্ততঃ অসম সাহিত্য সভাৰ এই কাৰ্যপন্থা আৰু এই স্বাভাৱিক উদাৰ মনোভাৱৰ কথা অনুভৱ কৰিবলৈ বাধ্য হৈছিল, আৰু অসম সাহিত্য সভাই মুক্ত মনেৰে সেই চিন্তা চৰ্চা দেখা পাইছে। সময় হৈ অহাৰ লগে লগে কিমান মানুহৰ ভিৰ হৈছে। এইফালে মিটিং চলি আছে বৰ্তমান, আপোনালোকক মই মিটিং দেখাই পেলাই মানে বৰ নকৰোঁ। এতিয়া প্ৰথমতে যাম আমি গ্ৰন্থমেলাত, যিহেতু আমাৰ সাহিত্য সভাৰ অধিৱেশন। যদি ইয়াতে মানে গ্ৰন্থৰ বিষয়ে মেইনলি আৰু কিতাপৰ বিষয়ে সকলোৱে কথা পাতে, যদি আমি ইয়াত আহি পেলাই যদি এখন কিতাপ নিকিনো বা যদি গ্ৰন্থমেলা নাচাওঁ তেতিয়াহ'লে সম্পূৰ্ণ নহ'ব। গতিকে এইফালে চাওক, এইফালে আছে আমাৰ গ্ৰন্থমেলা,
মই তালৈ গৈ আছোঁ আৰু দেখাব চেষ্টা কৰিম। লগতে বাণিজ্য মেলা হৈছে আৰু বহুত কিবাকিবি প্ৰগ্ৰেম আছে, তো সকলোবিলাক দেখাওঁ। আৰু এইফালে আমাৰ লগ পালোঁ আমাৰ মাহঁতক, মা, মাইনা আৰু মাহী, সিহঁতে চাই আছে এয়া পুলি। কিনিবা নেকি? এতিয়া প্ৰথমতে যাওঁ গ্ৰন্থমেলাত সোমাওঁ। তাৰপিছত পাইছে মোৰ সন্মুখত গ্ৰন্থমেলা, মানে যিখন মেইন গেট। ইয়াতে চাওক প্ৰিয়দৰ্শিনী গ্ৰন্থ বিক্ৰেতা, আৰু এইফালে মোৰ কাষত আছে, সন্মুখত আছে ৰেখা প্ৰকাশন। যদি আপোনালোকে কিতাপ পঢ়ি ভাল পায় তেতিয়াহ'লে ইয়াৰ পৰা বিভিন্ন ধৰণৰ কিতাপ ল'ব পাৰে। আপুনি যি কিতাপ বিচাৰে সকলোবিলাকে ইয়াতে উপলব্ধ। ইয়াৰে আপোনালোকে কোনবিলাক কিতাপ পঢ়িছে মোক কমেণ্ট কৰি জনাব। চাওক বিদ্যা মন্দিৰ, এখন ডিব্ৰুগড়ৰ পৰা আহিছে। ঐ বাবু, তুমি ইয়াতে মানে কোনখন কিতাপ পঢ়িছা? কিতাপ মানে কি কিতাপ পঢ়িছা ইয়াত থকা? তুমি কিবা মানে দেখা পোৱা সন্মুখত আৰু এনে কিতাপ পঢ়া চখটো আছিল নাই? তোমাৰ হেৰি কি কয় APJ আব্দুল কালামৰ এখন পঢ়িছোঁ, এইখন দোকানত আছিলে। ইয়াত এনেকৈ চোৱা নাই বাৰু, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। মোৰো এটা সপোন আছে, তোমাৰ আছে নাই সপোন? সপোন চবৰে থাকে, মোৰো আছে। ভাৰতীয় সংগীত বিজ্ঞান, মধুৰাৰ ফুলৰ জুই, চলচ্চিত্ৰ কথা। নিউ কিতাপ নেকি? আগত দেখা নাই দেখোন। এখন দেওলাংখুই, এখন কিন্তু মই পঢ়িলোঁ, গম পাইছে নাই? ৰীতা চৌধুৰী চোৱা নাই বাৰু আছিলে। এখন পঢ়িলোঁ মই, ভাল। 2008 চনত সাহিত্য একাডেমী বঁটা পাইছিলে এখনে। পঢ়িছা ন? এইখন চাগে সকলোৱে পঢ়িছে, মোৰ যিবিলাকে ভিডিঅ' চাই আছে। কোনে পঢ়া নাই এবাৰ হ'লেও পঢ়িবা, বহুত ধুনীয়া কিতাপ হয় একদম। আৰু কোনে কোনে পঢ়িলা মোক তোমালোকৰ নামবিলাক কমেণ্ট কৰিবা। মানে যদি সাহিত্য সভা হয়, ইয়াতে মেইনলি মানে সাহিত্যৰ বিষয়ে আলোচনা হয়, হয় নহয়? ইয়াত গ্ৰন্থমেলাত যদি আপোনালোকে আহে, এখন হ'লেও কিতাপ কিনি নিব আৰু পঢ়িব। এনেই কিনি নিলে লাভ নাই, হয় নহয়? বহুতে মানে কিতাপ কিনা চখ নাই, কিতাপ কিনা চখ মোৰো আছে, কিন্তু ইমান পঢ়িব নোৱাৰোঁ। কিন্তু আমি সকলোৱে কিতাপ পঢ়িব চেষ্টা কৰিব লাগে, হয় নহয়? কিতাপ পঢ়িলে বহুত জ্ঞান পায়। বাকী আপোনালোকে যিমানে যি নকৰে ইমান জ্ঞান মানে আগবাঢ়ে মানে জ্ঞানবিলাক। কিতাপ পঢ়িলে সেইটো জ্ঞান আমাক সকলোৱে লাগে, সেইটোৱে। কিতাপ পঢ়িব আৰু ইয়াত ভাল কিতাপ ওলাইছে, আৰু কৰোঁ মানুহে কিতাপ কিনিব ন ইয়াৰ পৰা। এতিয়া ইয়াৰ পৰা ওলাই যাওঁ, মানে বেছিকৈ দেখাই নাথাকোঁ, চব দোকান দেখাটো সম্ভৱ নহয়। আমি এতিয়া ক'ত যাম? বাণিজ্য মেলালৈ যাম। বাণিজ্য মেলালৈ যাম ন? ঠিক আছে, ব'লা এতিয়া আমি যাম বাণিজ্য মেলালৈ। বন্ধুসকল দেখা পাইছে এয়া বাণিজ্য মেলাৰ মেইন দুৱাৰ, আৰু দেখা পাইছে সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰিছে। মই ওচৰৰ পৰা দেখাব চেষ্টা কৰিম আপোনালোকক। এয়া চাওক কিমান ধুনীয়াকৈ বাঁহেৰে নিৰ্মাণ কৰিছে। চাওক, ৱাও, আমেজিং। আজি এই ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰোঁ। সম্পূৰ্ণ বাঁহেৰে বনাইছে। নমস্কাৰ।